নমস্কাৰ, মই তৌহিদুল হুছেইন। আজিৰ এইটো ভিডিঅ'ত আমি সলভ কৰিম প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, গতিকে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে আৰু উপকৃত হ'ব পাৰে। আমি যিটো কুৱেশ্যন পেপাৰ আজি সলভ কৰিম, এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বৰ্ডৰ হয়। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জানিব বিচাৰিম, কোনে কোনে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, কমেণ্টছত নিজৰ ডিষ্ট্ৰিক্টৰ নাম লিখি দিব। Question number 1 দিয়া আছে 1/4 when expressed in percentage. 1/4 যদি আমি শতাংশত প্ৰকাশ কৰোঁ, পাৰ্চেন্টেজত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে আনসাৰ কি হ'ব? আমি জানো কোনো এটা সংখ্যাক যদি পাৰ্চেন্টেজত লওঁ, তেতিয়াহ'লে ইয়াৰ লগত আমি 100% মাল্টিপ্লাই কৰিব লাগে। তো 1/4 আমাক দিয়া আছে, ইয়াৰ লগত আমি কি কৰিম? 100 মাল্টিপ্লাই কৰি দিম, 100%। এতিয়া আমি যদি সলভ কৰোঁ, তেতিয়াহ'লে কি হ'ব? 4 100 কাটিব, আৰু 4 100 কাটিলে কিমান বাৰ যায়? 25 বাৰ যায়। 4টা 25 হ'লে কিমান হয়? 100 হয়। গতিকে থাকিব কি 1 × 25, গতিকে আনসাৰ হ'ব কিমান? 25%। 25% দিয়া আছে অপশ্যন চি, গতিকে অপশ্যন চি হ'ব ৰাইট আনসাৰ। আৰু অসমীয়াত দিয়া আছে প্ৰতিটো পৰিমেয় সংখ্যাই কি হয়? অপশ্যনত দিয়া আছে প্ৰতিটো পৰিমেয় সংখ্যাই, অপশ্যনত দিয়া আছে এটা স্বাভাৱিক সংখ্যা, এটা অখণ্ড সংখ্যা, এটা বাস্তৱ সংখ্যা আৰু এটা পূৰ্ণ সংখ্যা। তো সংখ্যাৰ ভাগসমূহৰ বিষয়ে চেপ্টাৰ 1ত অলৰেডি আমি ডিছকাছ কৰিছোঁ। এই সংখ্যাবিলাক শিকোঁতে আমি কি শিকিছিলোঁ? যে যিমানবোৰ সংখ্যা আছে, এই গোটেইবোৰ সংখ্যা কি বুলি কোৱা হয়? ৰিয়েল নম্বৰ বুলি কোৱা হয়, বা বাস্তৱ সংখ্যা বুলি কোৱা হয়। আৰু এই বাস্তৱ সংখ্যাসমূহ কি আমি দুই ভাগত ভাগ কৰিব পাৰিম। এটা হ'ল পৰিমেয় সংখ্যা, যাক কিউৰে বুজোৱা হয়, আৰু এটা হ'ল কি অপৰিমেয় সংখ্যা, ইৰেচনেল নম্বৰ, যাক কিউ ডেছৰে বুজোৱা হয়। ৰেচনেল কিউ আৰু ইৰেচনেল কি কিউ ডেছ। এতিয়া সংখ্যাৰ যিমানবোৰ ভাগ আছে, নাম্বাৰৰ যিমানবোৰ ভাগ আছে, এই গোটেইবোৰ ভাগে কি পৰিমেয় সংখ্যাৰ ভিতৰত পৰে। পৰিমেয় সংখ্যাৰ প্ৰথম ভাগটো হ'ল কি? জেড, অখণ্ড সংখ্যা। আমি অখণ্ড সংখ্যাসমূহ কি জেড আখৰেৰে বুজাও, আৰু অখণ্ড সংখ্যা কোনবিলাক সংখ্যা হয়? 0 হয়, +-1 হয়, +-2, মানে ধনাত্মক সংখ্যাবিলাকো হয় আৰু ঋণাত্মক সংখ্যাবিলাকো হয়, আৰু লগতে 0 হয়। আৰু এইবিলাকৰ পৰা যদি নেগেটিভ নাম্বাৰবিলাক বাদ দিওঁ, তেতিয়াহ'লে আমি অকল পজিটিভ নাম্বাৰবিলাক পাম। 0 লৈ পেলাই পজিটিভ নাম্বাৰবিলাকক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ডব্লিউ আখৰেৰে বুজোৱা হয় পূৰ্ণ সংখ্যাবিলাকক। আৰু পূৰ্ণ সংখ্যাবিলাক কি বুলি কোৱা হয়? 0, 1, 2, 3, এইবিলাক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ইয়াৰ পৰা যদি মই 0টো কাটি দিওঁ, তেতিয়াহ'লে কি 1, 2, 3 থাকিব। আৰু 1, 2, 3, 1ৰ পৰা আৰম্ভ হোৱা এইবিলাকক কোৱা হয় নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া সংখ্যাৰ ধাৰণাৰ পৰা যদি আমাক কিছুমান ষ্টেটমেণ্ট দিয়ে, তেতিয়াহ'লে আমি বুজিব লাগিব, এতিয়া যদি আমাক সোধে যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নে নহয়, তেতিয়া আমি কি ক'ম? সঁচা। যদি সোধে যে আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় নে নহয়, এই ক্ষেত্ৰতে কি হ'ব? সঁচা। তাৰমানে তলৰ বিলাক যদি আমাৰ ওপৰ ফালে সোধে যে তলৰ সংখ্যাটো এই ওপৰৰ সংখ্যাৰ ভাগত পৰে নে নাই, তেতিয়াহ'লে কি হ'ব? সঁচা হ'ব। একেদৰে স্বাভাৱিক সংখ্যাবিলাক যদি আমাক কি পৰিমেয় সংখ্যাৰ ভিতৰত ধৰে যে আছে নে নাই, বা আটাইবোৰ স্বাভাৱিক সংখ্যাই কি এটা পৰিমেয় সংখ্যা হয় নে নাই, তেতিয়াহ'লেও কি ক'ম? আমি সঁচা বুলি ক'ম, কাৰণ তলৰ পৰা ওপৰত সুধিছে। তলৰ গোটেইবিলাক কি হয়? তলৰ যিমানবোৰ ভাগ আছে, এই গোটেইবোৰ ভাগ ওপৰৰ সংখ্যাবোৰৰে কি হয়? ভাগ হয়। গতিকে তলৰ পৰা যদি ওপৰৰ কোনোবা এটা সংখ্যাৰ ভাগ সোধে, তেতিয়াহ'লে এইটো কি হ'ব? সঁচা হ'ব। কিন্তু ওপৰৰ পৰা যদি তলফালে সোধে, তেতিয়াহ'লে এইটো কি হ'ব? মিছা হ'ব। যেনেকা মই যদি কওঁ যে আটাইবোৰ পৰিমেয় সংখ্যা কি হয়? অখণ্ড সংখ্যা হয়। পৰিমেয় সংখ্যাবিলাক যদি মই অখণ্ড কওঁ, তেতিয়াহ'লে এইটো ভুল হ'ব। তো ইয়াতে আমি দেখা পাই আছো যে প্ৰতিটো পৰিমেয় সংখ্যাৰ কথা কোৱা আছে, তাৰমানে এই কিউৰ কথা কোৱা আছে, পৰিমেয় সংখ্যাবিলাকৰ কথা কোৱা। তো এই ক্ষেত্ৰত কোনটো সঁচা হ'ব? যে আটাইবোৰ পৰিমেয় সংখ্যা কি হয়? বাস্তৱ সংখ্যা হয়। তো বাস্তৱ সংখ্যা য'ত আছে, এইটো হ'ব কি শুদ্ধ উত্তৰ। বাকী অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা গোটেইবিলাক পৰিমেয়ৰ কি থাকে? তলত থাকে। তলফালে আহিলেতো মিছা হ'ব, আৰু ওপৰ ফালে গ'লেতো সঁচা হ'ব। গতিকে গোটেইবোৰ পৰিমেয় সংখ্যাই কি হ'ব? বাস্তৱ সংখ্যাৰ ভিতৰত পৰে। গতিকে ইয়াৰ অপশ্যন হ'ব কি? চি।